আমি অসমত থাকি বাংলাদেশী সাপোর্টার নহয় অসমত থাকি আমি বাংলাদেশের সাপোর্টার নহয় আমি পাকিস্তানের সাপোর্টার বাংলাদেশের বিরুদ্ধে খরব তামুলপুর জেলা নেমসুর প্ৰাক্তন সভাপতি সরকারে বাংলাদেশী চিনাক্ত কৰি দিয়ক অসমৰ পৰা বাহিৰ কৰা দায়িত্ব বাংলাদেশী আছে বাংলাদেশী প্রমাণ হওয়া গেলে উলিয়াই দিয়ক বাংলাদেশীর খেদার দায়িত্ব আমার সংখ্যালঘু মুসলমান দল সংগঠন আছে মুসলমানক হাৰাশাস্তি নকৰিবলৈ অনুৰোধ চৰকাৰক বাংলাদেশীৰ নামত থলুৱা মুসলমানক হাৰাশাস্তি নকৰিব নামত মিছা আমাক অপমান কৰি লাঞ্ছিত বঞ্চিত কৰি আমাক আৰু এইবিলাক নকৰিব চৰকাৰে কেৱল মুসলমানকে নহয় অন্য জনগোষ্ঠীৰ লোককো উচ্ছেদ কৰিছে আমি নিউজত আইছো যে থলীয় মুসলমান মানে যে বাছি বাছি উচ্ছেদ কৰিছে হেতুও নকও যেহেতু দেখা পাইছো অন্য আমাৰ ধৰ্মাৱলম্বী লোক সেইসকলক উচ্ছেদ এবাৰ উচ্ছেদৰ বিৰুদ্ধে খৰব নেমসু তামুলপুৰ জিলা সমিতিৰ সভাপতি চাই আছো আজি খালি মিয়া মুসলমানসকল বাংলাদেশী 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 বুলি কৈ আছে চৰকাৰক আহ্বান জনাইছো যে যদি অসমত বাংলাদেশী আছে বাংলাদেশী প্ৰমাণ হোৱা গেৰে উলিয়াই দিয়ক বাংলাদেশীৰ খেদাৰ দায়িত্ব আমাৰ সংখ্যালঘু মুসলমান দল সংগঠন আছে আপোনালোকে বাংলাদেশীক খেদিব নালাগে আমি খেদিম আমি গ্যারান্টি লৈছো আমি চ্যালেঞ্জ লৈছো কিন্তু বাংলাদেশীৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিব নালাগে খালি বাংলাদেশীৰ নামত অত্যাচাৰ বন্ধ হ'ব লাগে আৰু যদি অৰিজিনাল বাংলাদেশী হয় আপোনালোকে প্ৰমাণ হিচাপে আপোনালোকে বাংলাদেশী বুলি চিনাক্ত কৰক বাংলাদেশী খেদাৰ দায়িত্ব বাংলাদেশক আমাৰ দল সংগঠন আমি সংখ্যালঘু মুসলমানে আমি লম আপোনালোকে নালাগে সিহঁতক গটিয়াই বাংলাদেশত আমি দিম কিন্তু বাংলাদেশী যদি নহয় বাংলাদেশীৰ নামত মিছা আমাক অপমান কৰি লাঞ্ছিত বঞ্চিত কৰি আমাক আৰু এইবিলাক নকৰিব এতিয়া চাওক আমি নিউজত আইছো যে থলীয় মুসলমান মানে যে বাছি বাছি উচ্ছেদ কৰিছে হেতুও নকও যেহেতু দেখা পাইছো অন্য আমাৰ ধৰ্মাৱলম্বী লোক সেইসকলক উচ্ছেদ কৰিছে কিন্তু উচ্ছেদ যদি কৰিছে সেইসকলেও যদি অন্য ধৰ্মৰ কাষ্টৰ মানুহ যদি উচ্ছেদ কৰা পৰিয়ালে যদি মাটি দিয়ে চৰকাৰে পুনঃস্থাপন দিয়ে কিন্তু আমাৰ সংখ্যালঘু মুসলমানসকলক যদি সংস্থাপন নিদিয়ে মাটি নিদিয়ে তেনেহ'লে আমি সংখ্যালঘু মুসলমানে ভাবি ল'ম যে আমাৰ একপক্ষভাৱে আমি মুসলমান হোৱা কাৰণতে আমাক অত্যাচাৰ কৰি আছে আৰু লাঞ্ছিত বঞ্চিত কৰি আছে আৰু সেই উত্তৰ কিন্তু চৰকাৰে এদিন পাব কাৰণ গাদী চিৰস্থায়ী নহয় গাদীখন নিজে বনাই লোৱা নহয় ৰাইজে দিয়া পাব্লিকে দিয়া পজাই দিয়া গাদী পজাবিলাকে গাদী দিবও পাৰে গাদীত বহাবও পাৰে গাদীৰ পৰা উঠাবও পাৰে সেই কাৰণত কৈছো আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক অনুৰোধ কৰি কৈছো যে আমাৰ সংখ্যালঘু মুসলমানৰ ওপৰত একপক্ষভাৱে যাতে অন্যায় অত্যাচাৰ নকৰে অন্যায় অত্যাচাৰ যদি একপক্ষভাৱে কৰে কিন্তু আমি সংখ্যালঘু মুসলমান সংগঠনবিলাক যিবিলাক আছো আমি বহি নাথাকো আৰু আমি অসমত আছো অসমৰ অসমীয়া হয় আমি হিন্দু মুছলিম খ্ৰীষ্টান বড়ো ৰাভা আদিবাসী আমি সকলোই ভাই আমি সকলো হিন্দু মুছলিমে আমি সুন্দৰ অসম গঢ়িম আমি সুন্দৰ অসমীয়া হিচাপে অসমত আমি থাকিব আমি বিচাৰিছো কিন্তু আমি অসমত থাকি আমি বাংলাদেশীৰ সাপোৰ্টাৰ নহয় আমি পাকিস্তানৰ সাপোৰ্টাৰ নহয়